সামাজিক মাধ্যমত মৌলানা বদৰুদ্দিন আজমলক লৈ বিভিন্ন ধৰণৰ সমালোচনা অব্যাহত থকাৰ মাজতে মৌলানা বদৰুদ্দিন আজমল কিন্তু থমকি ৰোৱা নাই। মৌলানা বদৰুদ্দিন আজমলে প্ৰতিটো সময়তে উজনি অসমৰ জনতাৰ কাষত ত্ৰাণকৰ্তাৰ ৰূপত বিপদৰ সময়তে সহায়ৰ হাত আগবঢ়াইছে এইগৰাকী মৌলানা বদৰুদ্দিন আজমলে। দুদিন পূৰ্বে মৌলানা বদৰুদ্দিন আজমলৰ এটা বিশেষ ভিডিঅ'ক লৈ সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত হৈ পৰিছিল। সেই বিশেষ ভিডিঅ'টোক লৈ বিভিন্ন ধৰণৰ মন্তব্যও আগবঢ়াইছিল বিভিন্নজনে। কিন্তু আজিৰ দিনটোত মই এটা এনে বিশেষ দৃশ্য দেখাম, যি দৃশ্য দেখিলে আপুনিও হতবাক হৈ পৰিব। দুদিন পূৰ্বে মৌলানা বদৰুদ্দিন আজমলক যিকেইগৰাকী ব্যক্তিয়ে বা যোনে একাংশই যিহেতু সমালোচনা কৰিছিল, সেই সমালোচনা কৰা লোকসকলক পুনৰবাৰ জোকৰ মুখত চূণ দিয়া পৰিলক্ষিত হৈছে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে এটা কথাই উল্লেখ কৰিছে যে মানৱতাৰ সেৱাই হৈছে মহৎ ধৰ্ম, গতিকে মই প্ৰতিটো সময়তে মানুহক সহায় কৰি যাম। প্ৰথমে মন কৰক, দুদিন পূৰ্বে মৌলানা বদৰুদ্দিন আজমলৰ ভাইৰেল হৈ পৰা বা চৰ্চিত হৈ পৰা সেই বিশেষ দৃশ্যটো। সবক না কৰিছো আৰু কি কৰিম, মাৰিম নেকি, থাপ্পড় দি মাৰিম নেকি? না, সবক না কৰিছো বুলি ভাই আমাৰ ইছলামে এইটো নামানে। আৰু এতিয়া মন কৰক, কালিৰ দিনটোত মৌলানা বদৰুদ্দিন আজমলৰ চৰ্চাত থকা বিশেষ কেইটামান ভিডিঅ' ক্লিপ। যোনে পাইছে যাব। এইবাৰ মৌলানা বদৰুদ্দিন আজমলে মানুহক সহায় কৰিবলৈ এক বেলেগ পন্থা হাতত লৈছে। মৌলানা বদৰুদ্দিন আজমলে বাহিৰলৈ ওলোৱা নাই। মৌলানা বদৰুদ্দিন আজমলে গাড়ীৰ ভিতৰৰ পৰা এনেদৰে একাংশ মহিলাক তেওঁ যিমান পাৰে সহায় কৰিছে। কাৰোবাক যদি চাদৰ মেখেলা দিছে, কাৰোবাক বিচনা চাদৰ দিছে, আন কাৰোবাক আকৌ আঁঠুৱা দিছে। এনেদৰে মৌলানা বদৰুদ্দিন আজমলে আন কাৰোবাক হাতত ধন দিও পৰিলক্ষিত হৈছে। কিন্তু এইসমূহ মহিলাক তেওঁ গাড়ীৰ ভিতৰৰ পৰাই এইসমূহ সামগ্ৰী প্ৰদান কৰা পৰিলক্ষিত হৈছে। কিয়নো মৌলানা বদৰুদ্দিন আজমল যদি বাহিৰলৈ ওলায়, তেনেহ'লে এই মহিলাসকলে যদি মৌলানা বদৰুদ্দিন আজমলক ভৰিত ধৰি সেৱা কৰে, তেনেহ'লে আকৌ চৰ্চিত হৈ পৰিব মৌলানা বদৰুদ্দিন আজমল। গতিকে এনেদৰে গাড়ীৰ ভিতৰৰ পৰাই মৌলানা বদৰুদ্দিন আজমলে সহায় কৰিছে এইসমূহ বানপীড়িত জনতা। মৌলানা বদৰুদ্দিন আজমলে এনেদৰে আচলতে এইটো কাৰণেই কৰা পৰিলক্ষিত হৈছে, যাতে বাহিৰলৈ ওলালে মহিলাসকলে তেওঁক ভৰিত ধৰিব নোৱাৰে। গতিকে গাড়ীৰ ভিতৰৰ পৰাই তেওঁ এনেদৰে মহিলাসকলক প্ৰতিটো সময়তে সহায় কৰিছে। এগৰাকী মহিলাই মৌলানা বদৰুদ্দিন আজমলক ওচৰত পাই কি মন্তব্য আগবঢ়াইছে আপুনি শুনিব। ভালেই লাগিছে তেওঁক দেখি। মানে আমি বহুত বস্তুটো মানে এতিয়া বেডশ্বীটখন বা মেখেলা চাদৰযোৰ ডাঙৰ কথা নহয় দেই, কিন্তু আমি তেওঁক যে আমি ইমান সাক্ষাৎ দেখিছোঁ বা এনেকৈ মুখামুখি কথা পাতিবলৈ পাইছোঁ, আমাৰ ইমান এখন 70-75 ঘৰ মানুহৰ মানে মানুহে পৰিয়ালে দেখি আমি তেওঁক বহুত সুখী হৈছোঁ। আমি তেওঁ যাতে তেওঁ শৰীৰ সুস্থ থাকক, ভালে থাকক, ভগৱানে তেওঁক কৃপা কৰক। আজি আমাৰ নিজৰ ডিমৌ সমষ্টি আমি বিধায়ককে আজিলৈকে আমি ইমান সাক্ষাৎ কোনো দেখা নাই। আমি ইয়াত ইমান মানে মানে ইমান দুখৰ পৰিস্থিতিত আমি তেওঁলোকক মানে এদিন দেখা নাই। হয়, তেওঁলোকে কিবা এটা আমাক দি সহায় কৰিছে, হয়, কিন্তু আঁতৰৰ পৰা কিন্তু আমি দেখা নাই। এগৰাকী হৈছে মৌলানা বদৰুদ্দিন আজমল, যিগৰাকী মৌলানা বদৰুদ্দিন আজমলে মানুহক সহায় কৰিও বিভিন্ন সময়ত সমালোচনাৰ পাত্ৰ হৈ পৰিছে, কিন্তু তেওঁ থমকি ৰোৱা নাই। প্ৰতিটো সময়তে যিমান পাৰে তেওঁ মানুহক কেৱল কৰি গৈছে সহায়।